এই গীতটো আমি উপপদ ছবিৰ 1980 চনমানত আমি প্ৰথম শুনিছোঁ ৰেডিঅ' যোগে। তেতিয়া আমি ছাত্ৰ অৱস্থা, গলগলীয়া এটা কণ্ঠ। সেই উপপদ ছবি আচলতে জয়ন্ত হাজৰিকাৰ সুৰৰ ভিত্তিত সংগীত কৰা হৈছিলে আৰু সেইখন পৰিচালনা কৰিছিলে প্ৰথম অসমীয়া মহিলা সংগীত পৰিচালিকা মনীষা হাজৰিকা বাইদেৱে। আৰু তেতিয়াৰ পৰা আমি লাহে লাহে এটা দুটাকৈ অলপ অলপ শুনি আছোঁ গান। আৰু সেই পিছত যেতিয়া মই ভূপেন্দাৰ বেছি সংস্পৰ্শলৈ আহিলোঁ, তাৰপৰাতো আহিলে সদায় পাওঁৱেই ইয়াতে। কম কথা কয়, গহীন গম্ভীৰ, কিন্তু তেখেতৰ এটা সাংঘাতিক খুহুতীয়া মানে কথা ক'ব, চেন্স অফ হিউমাৰটো সাংঘাতিক আছিলে। বৰ গহীনকৈ মাতে আৰু গান তেওঁৰ এটা নিজস্ব ভংগীমাৰে গীত গায়, বহু গীত গাইছে। প্ৰথম মৰমে যদি সঁহাৰি নাপায়, ভূপেন্দাৰ ৰচনাৰ আৰু এটা গীত মোক জংলী জংলী দুনিয়াই কয়। আৰু এটা ভূপেন্দাই কল্পনা চাওলাক লৈ লিখিছিলে, সেইটো ভূপেন্দাই কম দামে বুলি পেলাই লিখিয়ে দিছিলে যে এইটো কি পালি বুলি পেলাই এটি গীত লিখিছিলে। গতিকে মই আশা কৰোঁ অসমৰ ৰাইজে তেখেতক গীতৰ মাজেৰে জীয়াই ৰাখিব আৰু তেখেত অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলি ক'বই লাগিব। আৰু অসমীয়া আধুনিক গীতৰ যিটো আমাৰ ধাৰা, তাৰ এজন মূল সুঁতিৰ সুগায়ক বুলি আমি সকলোৱে সন্মান জনাই আহিছোঁ, আগলৈকো কৰি যাম। সেই সন্মান তেওঁৰ অৱৰ্তমানটো বুলি মই ভাবোঁ। আজি কিছুদিন আগতেই ভূপেন হাজৰিকাৰ যি আমাৰ জন্ম শতবৰ্ষৰ আমি গানখিনি কৰাৰ পিছত ৰূপম তালুকদাৰ ষ্টুডিঅ'লৈ তেখেতক শুনাবলৈ লৈ গৈছিল। এই যিটো মেডলি কৰা হৈছিলে যে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহোঁতে আমাৰ খানাপাৰাত যিটো কৰা হৈছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ নেতৃত্বত, সেই তাত ফাইনেলি গানটো কৰি পেলাই সেইদিনা সমদাক শুনাবলৈ আমাৰ ৰূপম তালুকদাৰ ষ্টুডিঅ' লৈ আহিছিলে। তাত লগ পাইছিলোঁ, অকণমান ফুপাই উঠিছে কেইবাটাও ষ্টৰী। তেতিয়া কৈছে যে মোৰ অকণমান হাৰ্টৰ কিবা কিবি অকণমান সমস্যা আছে, সেইকাৰণে ভাগৰটো বেছি লাগে, ডাক্তৰক দেখাব লাগিব। তেখেতৰ আৰু এটা পুৰণি ৰোগো আছিলে। গতিকে হাতে পাছে মিলি আজি ঘটনাটো বৰ মৰ্মান্তিক ঘটনাটো হ'ল আৰু যিটো আমাৰ কাৰণে অকণমান আজি উৰুকাৰ দিনত এনেকুৱা এটা বিষাদৰ বতৰাই আমাক ভাৰাক্ৰান্ত কৰি তুলিছে। গতিকে মই সমদাৰ আত্মাৰ শ্ৰদ্ধাঞ্জলি যাচি পুনৰ সেই সমদাৰ বিখ্যাত গীত ৰূপহী বিজুলী তই জানো নাচিব পাৰিবি বন্ধুৰ সাক্ষিনী আহোঁসি, তাৰে মই মোৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। গতিকে 8:45